Hello everyone. আজি মই ক্লাস 10 ট্ৰিগনোমেট্ৰি টপিকটো স্টাৰ্ট কৰিব লাইছো। ট্ৰিগনোমেট্ৰি এটা খুব ধুনীয়া টপিক, আমি ইজিলি বুজি পাম, যদিও নতুনকে পাইছো ইজিলি বুজি পাম, খালি ফ্ৰম দ্য বেসিক একদম সৰুৰ পৰা বস্তুবোৰ ক্লিয়াৰলি বুজিবলৈ ট্ৰাই কৰিবা, ঠিক আছে। ফাৰ্স্ট আমি বুজো ট্ৰিগনোমেট্ৰি ৱৰ্ডটো আহিছে ক'ৰ পৰা। ট্ৰিগনোমেট্ৰি ৱৰ্ডটো আহিছে আমাৰ গ্ৰীক ৱৰ্ড trigonon that means triangle, nometry that means measurement. So actually আমি কি ক'ব পাৰো, trigonometry is the measurement of triangle. Simple. Trigonometry আমি যিমানবোৰ ratios পাম সেইবোৰ আমি triangle ইউজ কৰিম, স্পেচিয়ালি right angle triangle আমি ইউজ কৰিম। সো এতিয়া আমি শিকো trigonometric ratios কেইটা। এতিয়া trigonometric ratios বোৰ বুজিবৰ কাৰণে আমি কি কৰো, এটা right angle triangle assume কৰো। right angle triangle assume কৰিছো য'ত right angle টো এইটো। এতিয়া তাৰ লগতে আমি এটা angle লগ এইটো। এই angle আমি ৰিপ্ৰেজেন্ট কৰিম থিটা। এই চিম্বলটো কোৱা যায় থিটা। এইটো হল আমাৰ থিটা, স্মল থিটা, এইটো আমাৰ ক্যাপিটাল থিটা, ঠিক আছে। যাক আমি লিখিব পাৰো এনেকুৱাকে থিটা, ঠিক আছে। সো এই ট্ৰায়াঙ্গলটোত এইটো ৰাইট এংগল, এইটো থিটা লৈছো। এতিয়া আমাৰ কথা হল ট্ৰায়াঙ্গলটোত সাইড আছে তিনডাল, তেন্তে আমাৰ হাইপোটেনিউজ হল আমাৰ সাইড অপোজিট টু রাইট এংগল, অর আমি কব পাৰো লংগেস্ট সাইড অফ এ রাইট এংগল ট্রায়াঙ্গল আমাৰ কি হৈ গল, হাইপোটেনিউজ। এটা হল আমাৰ হাইপোটেনিউজ। ওকে, এতিয়া ৰিমেইনিং টু সাইডস আমি ৰিমেইনিং টু সাইডস বুলি আমি এটা ওয়ার্ড ইউজ কৰো পাইথাগোরাস থিওরেমত। আমি কি কোৱা যায়, স্কয়ার অফ হাইপোটেনিউজ ইজ ইকুয়াল টু সাম অফ স্কয়ারস অফ রিমেইনিং টু সাইড। এতিয়া আমি রিমেইনিং টু সাইড বুলি আমি পাইছো, যেটো আমি ইয়াতে চেপ্টাৰ আমি ট্ৰিগনোমেট্ৰিত বহুতবাৰ ইউজ কৰিব লাগিব পাইথাগোরাস থিওরেম। সো এডাল হল আমাৰ হাইপোটেনিউজ। ওকে, এতিয়া এই থিটা এংগলটো যোনটো আমি এজিউম কৰিছো এইটো এংগল থিটা বুলি, তাৰ কাৰণে বেস কোনডাল এডাল, কিয় এই এংগলটো কাৰ ওপৰত আছে, এই সাইডালৰ ওপৰত। আমি অৰ এনেকেও বুজিব পাৰো এই এংগলটো ফৰ্ম কৰিছে দুডাল সাইডে, তাৰে ভিতৰত এডাল হল হাইপোটেনিউজ, এডাল হল বেস। দ্যাট মিন্স এংগলটো ফৰ্ম কৰা লাইন দুডালৰ ভিতৰত, সাইড দুডালৰ ভিতৰত এডাল হাইপোটেনিউজ হ'ব, এডাল বেস হ'ব। সো এডাল যদি আমাৰ বেস হয়, ইন শর্ট এইচ, ইন শর্ট বি ইউজ কৰিম। এডাল যদি বেস হয়, বেসডালৰ লগত 90 ডিগ্ৰী থকা লাইনডাল এডাল হয়, সো ইয়াক কোৱা যাব পারপেন্ডিকুলার। পারপেন্ডিকুলার ইন শর্ট আমি পি ইউজ কৰিম তাৰ কাৰণে। এতিয়া ৰেশিওজ আমাৰ ট্ৰিগনোমেট্ৰিক ৰেশিও 6টা আছে, সেই 6টা কি ইউজ কৰিম, কেনেকুৱা হয়, SINE সাইন অফ থিটা, মানে এই সাইনটো কি বুঝায়, SINE সাইন মানে হল আমাক রেশিও অফ পারপেন্ডিকুলার বাই হাইপোটেনিউজ। সো ইন শর্ট আমি এই সাইনটোৰ এব্রিভিয়েশন মানে জানা, সাপোজ আমি এক্সারসাইজৰ কাৰণে আমি কি ইউজ কৰো, EX ইউজ কৰো, এক্সাম্পলৰ কাৰণে EG ইউজ কৰো, হয় নে, এইবোৰক কোৱা যায় এব্রিভিয়েশন ইন শর্ট ফর্ম। সো ইয়াৰ লগতে এটা বস্তু মনত পেলাই, এইটো ইজি এক্সাম্পলৰ কাৰণে ইজি কিয় কোৱা যায়, ইয়াতো জি কতো নাই, হয়। সো যেহেতু EX দিব নোৱাৰো, অলৰেডি EX মানে আমি এক্সারসাইজ বুজো ইন শর্ট, তেন্তে এই ওয়ার্ডটো আহিছে, ইজিটো আহিছে ল্যাটিন ওয়ার্ড exempligratia, which means example। ইয়াৰ পৰা আহিছে ই, ইয়াৰ পৰা আহিছে জি, ইজি, ঠিক আছে। ওকে, এতিয়া সাইন অফ থিটাৰ ইন শর্ট আমি লিখিলে SIN থিটা। এইটো হল কাৰ ৰেশিও, পারপেন্ডিকুলার ডিভাইডেড বাই হাইপোটেনিউজ। সো পারপেন্ডিকুলার ডিভাইডেড বাই হাইপোটেনিউজ। সো রেশিও আমি ইন সিম্পল কেনেকে পাম চাই লোৱা, এটা হল P/H পাম যদি আমি পারপেন্ডিকুলার বাই হাইপোটেনিউজ কৰো, এটা আমি পাব পাৰো বেস বাই হাইপোটেনিউজ পাব পাৰো, এটা পাব পাৰো পারপেন্ডিকুলার বাই বেস, ঠিক আছে। এতিয়া আমি পারপেন্ডিকুলার বাই হাইপোটেনিউজৰ ৰেশিওটো ললো, আৰু আমি যদি উল্টা কৰো হাইপোটেনিউজ বাই পারপেন্ডিকুলার, এই দুটাটো বেলেগ বেলেগ ভ্যালু, দুটা বেলেগ বেলেগ ভ্যালু, ইকুয়াল টু কেতিয়াও নহয়। সো দুটা বেলেগ রেশিও। সিমিলারলি হাইপোটেনিউজ বাই বেস, ইহঁতক যদি আমি রেসিপ্রোকেল লওঁ বেস বাই পারপেন্ডিকুলার, ইয়াত আমি 6টা ডিফারেন্ট রেশিওজ আছে, এই 6টা ডিফারেন্ট রেশিও আমি ডিটেইলসত এটা শিকিম। সো আমাৰ সেকেন্ড টু হল cosine of theta, in short abbreviation use করা যায় COS, cos
theta equal base by hypotenuse. Number third, tangent of theta, in short tan, tan theta, a ratio to whole perpendicular divided by base. Number fourth, cosecant of theta, in short cosec theta, a to whole ratio hypotenuse divided by perpendicular. Next, number fifth, secant of theta, in short sec, sec theta, ratio equal hypotenuse by base. Number six and the last, cotangent, cotangent of theta, abbreviation used for cotangent is cot theta equal base by perpendicular. একদম সিম্পল আমাৰ এই ছটা ৰেশিও আছে আমি আৰু এটা ওয়ে চোৱা মনত ৰাখিবা sin থিটা কৰিলে p by h cos থিটা b by h tan থিটা p by b বাট তাৰ নেক্সট কিটা চোৱাচোন নাম্বাৰ 1 ৰ ৰেচিপ্ৰকেল যদি আমি p by h টো ৰেচিপ্ৰকেল কৰিলে h by p পাম হেতু হল আমাৰ cosec থিটা নাম্বাৰ সেকেন্ড a b by h হল আমাৰ cos থিটা তাৰ ৰেচিপ্ৰকেল ললো h by b মানে sec থিটা 3 নম্বৰ যেটো আছিল tan থিটা p by b তাৰ ৰেচিপ্ৰকেল b by b হল আমাৰ লাষ্ট ওয়ান cos থিটা সো প্ৰথম তিনটা ৰেচিপ্ৰকেল আমি 4th 5th 6th পাব পাৰো এতিয়া আমি এটা ট্ৰায়াঙ্গেল এজিউম কৰিলো ট্ৰায়াঙ্গেল ABC যত এংগল B ইকুয়াল 90 ডিগ্ৰী সো ইন এনি কন্ডিশন B ইকুয়াল 90 হলে আমাৰ হাইপোটেনিউজ হ'ব AC বাট এতিয়া আমি চেক কৰো ফৰ এংগল C হাইপোটেনিউজ H কি হ'ব যদি আমি এটো এংগল C টো এজিউম কৰো হাইপোটেনিউজ কোনডাল হ'ব AC অফ কোর্স হাইপোটেনিউজ হ'ব AC সো যদি আমি এংগল C টো এজিউম কৰিছো এংগল C টো ফৰ্ম কৰি থকা লাইন দুডালৰ এডাল হ'ল হাইপোটেনিউজ ইডাল হ'ল BC সো BC হল আমাৰ বেস BC হল আমাৰ বেস সো এই BC ৰ ওপৰত 90 ডিগ্ৰী যেটা পারপেন্ডিকুলার লাইন আছে এটা হল আমাৰ AB সো পারপেন্ডিকুলার P ইকুয়াল হল আমাৰ AB সো with respect to angle C আমি রেশিওস কেটা চাম sin C equal sin মানে কি আছিল আমাৰ পারপেন্ডিকুলার বাই হাইপোটেনিউজ সো sin C angle C কাৰণে পারপেন্ডিকুলার কোনডাল তাত চেক কৰিব পাৰিবা AB angle C কাৰণে hypotenuse কোনডাল এডাল হল AC next cos is the ratio of base and hypotenuse base by hypotenuse equal base angle C কাৰণে base হল আমাৰ BC hypotenuse হল আমাৰ AC next tan is the ratio of perpendicular to base so perpendicular হল আমাৰ AB base হল আমাৰ BC next ahil amar cosec C cosec is the ratio of hypotenuse by perpendicular so hypotenuse is amar AC by AB sec C sec is the ratio of hypotenuse and base so hypotenuse hol amar AC base hol BC cot C base by perpendicular base hol amar BC perpendicular hol amar AB with respect to angle C আমি কি পালো AB by AC এই রেশিও আমার ছটা হল আমার sin cos tan cosec sec cot আমি একিটা ছটা রেশিও পালো বাট আমি সেম ট্রায়াঙ্গলত এখিন নোট কৰিবা এতিয়া আমি যদি কৰো রেশিওস with respect to angle A এতিয়া আমি এংগলটো কত শিফট কৰিম এংগল A চুজ কৰিম যদি আমি ফৰ এংগল A চাও তেতিয়া of course hypotenuse AC same hypotenuse সবৰ কন্ডিশনতে AC এ থাকিব but এতিয়া চেক কৰা যদি এংগল A টো কোনডাল দুডাল লাইন আমি ফর্ম কৰি চেক কৰো এডাল হল AC এডাল হল AB since এই এংগলটো AB এ ফর্ম কৰিছে তাৰ বেস হ'ব AB and perpendicular হ'ব এই লাইনডালৰ ওপৰত 90 ডিগ্ৰী থকা লাইনডাল হল আমাৰ perpendicular that is BC so for angle A যদি একিটা আমি C হলনি এতিয়া আমি A কৰিব বিচাৰো sin A cos A tan A cosec A sec A cot A তেন্তে এই ভ্যালু কেটা জাস্ট চেঞ্জ হ'ব এই ভ্যালু কেটা কি হ'ব বেস আৰু পারপেন্ডিকুলার দুটা আমাৰ চেঞ্জ হল সো sin A for angle
A perpendicular হল আমাৰ BC চেক কৰিবা BC by AC 4 angle A base হল আমাৰ AB so AB by AC next tan A perpendicular হল আমাৰ BC base হল AB এতিয়া আহিল cosec A hypotenuse of course AC divided by BC perpendicular আমাৰ BC for angle A so sec A equal hypotenuse AC divided by base AB next আহিল cot A base by perpendicular base হল আমাৰ AB perpendicular হল BC এতিয়া sin A যদি আমি with respect to angle A choose কৰো তেতিয়া আমাৰ A ratio কিটা sin C cos C মানে with respect to angle C লগত just different হ'ব ঠিক আছে এতিয়া আমি এই trigonometry ratio যেটা আমি sin cos tan cosec sec cot ছটা ratio পালো সেই কেটাৰ মাজৰ কেটামান relation শিকিম so first of all আমি চাও আমি কি জানো sin theta equal perpendicular by hypotenuse হয় যদি আমি ইহতক reciprocal লওঁ 1 by sin theta equal reciprocal ললে হ'ব h by p আমি কাখত লিখি লিব পাৰো taking reciprocal so যদি আমি reciprocal লওঁ কি পালো 1 by sin equal h by p so 1 by sin theta equal মন কৰা h by p to আমাৰ কি আছিলে hypotenuse বা perpendicular হল আমাৰ cosec theta so আমি এটা ৰিলেচন বা কি পালো যে 1 by sin equal cosec theta so ইয়াক যদি আমি again reciprocal লওঁ বা আমি cross multiply কৰিছো বুলি ভাবো 1 by sin তো আমি reciprocal ললে আমি কি ক'ব পাৰো sin theta equal ইয়াক reciprocal ললে আমি লিখিব পাৰো 1 by cosec theta এই দুটা আমাৰ ৰিলেচন দুটা ঠিক আছে নেক্সট ৰিলেশনশিপৰ কাৰণে আমি ললো cos theta equal base by hypotenuse so again ইয়াক যদি আমি reciprocal লওঁ 1 by cos theta equal base by hypotenuse reciprocal ললে hypotenuse by base হ'ব taking reciprocal so আমি কি ক'ব পাৰো চোৱা 1 by cos theta equal hypotenuse by base ratio to কাৰ আছিলে sec theta and ইহতক যদি আমি আকৌ reciprocal লওঁ কি পাম cos theta equal 1 by sec theta ইয়াত আমি আকৌ দুটা ৰিলেশনশিপ পালো ঠিক আছে এতিয়া নেক্সট ৰিলেশন হল আমাৰ of course sin cosec হল cos sec হল বাকি থাকিল tan theta আৰু cot theta so tan theta ললে আমি কি পাম perpendicular by base যদি আমি reciprocal লওঁ 1 by tan theta equal base by perpendicular so base by perpendicular মানে আমি জানো cot theta so base by perpendicular মানে হল আমাৰ cot theta এটো এটা ৰিলেশন so and যদি ইহতৰ reciprocal লওঁ tan theta equal 1 by cot theta so এটো আমাৰ ৰিলেশন এটা আমি যি কেটা ৰিলেশন শিকিম তাৰে গোটেই কেটা ৰিলেশন আমি ফার্স্ট নাম্বার 1 ত যি কেটা আমি শিকিলো তাৰ ওপৰতে বেস কৰিব যি কেটা আছিল আমাৰ reciprocal 1 by sin equal cosec so তাৰ ওপৰতে বেস কৰিব এতিয়া চা আমি sin theta into cosec theta এটা চোৱা sin theta মানে কি sin theta মানে perpendicular by hypotenuse cosec মানে ইয়াৰ reciprocal so cosec মানে কি আছিলে hypotenuse by perpendicular so যদি আমি hypotenuse কাটিলো perpendicular কাটিলো so থাকি গল result 1 so আমি কি পালো sin theta into cosec theta equal 1 number B cos theta into sec theta equal base by hypotenuse into hypotenuse by base again cancel out কৰিলে 1 থাকি গল so 1 হেতু হল cos theta into
sec theta equal 1. Similarly, third one, tan theta into cot theta equal perpendicular by base into base by perpendicular. Cot theta মানে base by perpendicular. So cancel out goal. So result palu 1 by 1 equal 1. So tan theta into cot theta equal 1. আমি ইয়াতে নতুন তিনটা রিলেশন শিকিলো, ঠিক আছে? এবার 3 নম্বৰ আৰু নতুন বেলেগ কেইটামান ৰিলেশন শিকিম। ৰিলেশন কেইটা চোৱা, sin theta divided by cos theta. So sin theta মানে আমি কি জানো, perpendicular by hypotenuse. Cos theta মানে base by hypotenuse. So আমি যদি লিখো sin theta by cos theta equal, এতিয়া perpendicular by hypotenuse তো অলরেডি আছে, so এইকেইটা মাল্টিপ্লাই করলে রেসিপ্রোকাল মাল্টিপ্লাই হলে কি হবো, hypotenuse by base. So এটো h is hypotenuse cancel হৈ গলে রিজাল্ট কি পাম, perpendicular by base. তোমালোকৰ মনত আছে চাগে perpendicular by base মানে হল আমাৰ tan theta. So sin theta by cos theta equal পালো tan theta. Tan theta এটো এটা আমাৰ রিলেশন। আমাৰ নেক্সট রিলেশন শিকিম, যদি ইয়াৰ আগত আমি কি কৰিলো, sin by cos equal ৰিজাল্টটো আমি tan পালো। সো সিম্পল কথা, তাক যদি আমি ৰেচিপ্ৰকেল লওঁ cos by sin, দ্যাট মিন্স ইফালে tan ৰ ৰেচিপ্ৰকেল কি হ'ব, cot। আমি চেক কৰো, cos theta by sin theta equal, cos theta মানে আছিল আমাৰ base by hypotenuse, sin theta মানে আছিল perpendicular by hypotenuse. So cos theta by sin theta equal base by hypotenuse into hypotenuse by base. Hypotenuse cancel out গলে base by perpendicular থাকিব, এটো হল আমাৰ cos theta by sin theta value. So cos theta by sin theta আমি result কি পালো, base by perpendicular is a ratio cot theta. So এটো এটা আমাৰ নিউ রিলেশন, ঠিক আছে? নেক্সট রিলেশনটো আমি কি কৰো, cosec theta divided by sec theta লওঁ। cosec theta মানে কি আছিল আমাৰ, রিলেশনটো হল hypotenuse by perpendicular, sec theta হল আমাৰ hypotenuse by base, hypotenuse by base. So cosec theta by sec theta equal hypotenuse by perpendicular into reciprocal হলে base by hypotenuse. So cancel out গলে কি থাকি যাব, base by perpendicular. Ultimately base by perpendicular মানে হল আমাৰ cot theta. That means cosec theta by sec theta হল আমাৰ cot theta. Next relation হল sec theta divided by cosec theta. sec theta হল আমাৰ hypotenuse by base, cosec theta হল hypotenuse by perpendicular. So sec theta by cosec theta equal hypotenuse by base into perpendicular by hypotenuse. Hypotenuse cancel out গলে থাকিল perpendicular by base. So perpendicular by base মানে আমি কি জানো, tan theta. So আমি কি পালো রিজাল্ট, sec theta by cosec theta equal tan theta. এতিয়া আমি cosec by sec, sec by cosec এই ডিভাইড কৰি আমি যিকেইটা ৰিলেশন পালো তাক আমি ইন শর্ট মনত ৰাখিবলৈ কেনেকুৱা সুবিধা হয়, sin cos tan cosec sec cot। যেতিয়া আমি sin অক cosec ডিভাইড কৰিম ৰিজাল্ট পাম tan, cosec অক sec ডিভাইড কৰি ৰিজাল্ট পাম cot, উল্লেখে sec অক sec ডিভাইডেড বাই cosec কৰিলে ৰিজাল্ট পাম tan, cos ডিভাইডেড বাই sin কৰিলে ৰিজাল্ট পাম cot। এটো মনত ৰাখিবলৈ কৈছো, বাট এই ৰেশিওবোৰ আমি ৰিলেশনশিপবোৰ যিমানবোৰ পালো এই গোটেইবোৰ আমাৰ যিমান ট্ৰিগনোমেট্ৰি কোৱেশ্চন সলভ কৰিম বহুত সব কোৱেশ্চনতে অলমোস্ট ইউজ হ'বই। সো একদম ক্লিয়াৰ কে বুজি লবা, মনত ৰাখিবা এইবোৰ ৰিলেশন।
আৰু ভালকে নোট কৰিবা ঠিক আছে সো এট লাষ্ট মই ক'ব বিচাৰিছো আজি এইখিনিতে ট্ৰিগনমেট্ৰি ফাৰ্ষ্ট পাৰ্টটো আমি শেষ কৰিছো আমি নেক্সট পাৰ্টত আমি 8.1 এক্সাৰচাইজৰ সাম ইম্পৰ্টেন্ট কুৱেশ্যন সলভ কৰিম আৰু সো অন 8.2 8.3 এইবোৰ ডিসকাস কৰিম ঠিক আছে